আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। 5 জানুৱাৰী 2025 আসাম পুলিচ SIৰ এক্সামটো অনুষ্ঠিত হৈ গৈছে আৰু আজি আমি তাৰে কাট অফৰ ভিডিঅ'টো লৈ আনিছোঁ আৰু এইটো ভিডিঅ'ত আমি ইচ এণ্ড এভৰি ফেক্টৰ্ছ ইনক্লুড কৰিছোঁ যেটো কি আপোনাৰ এটা কাট অফ ডিসকাস কৰিবলৈ দৰকাৰ থাকে। তো আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আমি জানো যে AB আৰু UB দুটাৰ কাৰণে SIৰ ভেকেন্সি ওলাইছিলে আৰু ABৰ কাৰণে 51টা পোষ্ট আছিলে আৰু UBৰ কাৰণে 144টা আছিলে। ফেক্টৰ্ছ অফ এনালাইসিস আমি ইয়াতে সব ফেক্টৰ্ছ ইনক্লুড কৰিছোঁ। নাম্বাৰ অফ ভেকেন্সিজ আছিলে আপোনাৰ 51 + 144, টোটাল 195টা ভেকেন্সি আছিলে, যোৱাবাৰতকৈ বহুত কম আছিলে। নেগেটিভ মাৰ্কিং যোৱাবাৰত নিচিনাই আছিলে সেম। হাফ নম্বৰ নেগেটিভ মাৰ্কিং আছিলে, এটা ভুল কৰি দিলে আপোনাৰ হাফ নম্বৰ ডিডাক্ট হ'ব। লেভেল অফ পেপাৰ ইজি বাট টাইম কনজিউমিং আছিলে। আমি চাব পাৰিছোঁ যে এবাৰ মেথছ এণ্ড ৰিজনিঙৰ সেকশ্যন বঢ়াই দিছিলে আৰু জিকেৰ সেকশ্যনটো অলপ কমাই দিছে, যেটোৰ কাৰণে বহুত কেণ্ডিডেটৰ টাইমটো অলপমান বেছি লাগিছে পেপাৰটো সলভ কৰিবলৈ। ফিমেল ৰিজাৰ্ভেশ্যন 30% আছে আৰু ইয়াৰ লগতে আপোনাৰ টি ট্ৰাইবৰ ৰিজাৰ্ভেশ্যনো ইনক্লুড কৰিছে। কেণ্ডিডেটছ এপিয়াৰ্ড ইন এক্সাম আপোনাৰ 60 to 65%। আমি বহুত জাগাত চাইছোঁ যে প্ৰতিটো চেণ্টাৰতে আপোনাৰ অলমোষ্ট 35 to 40% এবসেণ্ট আছিলে কেণ্ডিডেটছ। তো এইটো এটা ডাঙৰ ফেক্টৰ হয় আপোনাৰ কাট অফটো কম যোৱাৰ কাৰণে। এক্সপেক্টেড কাট অফ UB আমি যদি চাওঁ আনৰিজাৰ্ভ কেটেগৰীৰ মেলৰ তো এইটো 69 হ'ব পাৰে আৰু ফিমেল 65। আমি যোৱাবাৰো কাট অফ ডিসকাস কৰিছিলোঁ আৰু আমাৰ কাট অফতকৈ +2 আছিলে ফাইনেল কাট অফটো। তো আমাৰ কাট অফটো অলমোষ্ট সঠিক থাকে। তো আপুনি ভৰসা কৰিব পাৰে আমাৰ ভিডিঅ'ৰ ওপৰত, কাৰণ আমি বহুত ফেক্টৰ্ছ এনালাইজ কৰিহে ভিডিঅ'টো বনাওঁ। OBC MOBCৰ কাৰণে মেলৰ কাৰণে 65 থাকিব পাৰে, ফিমেলৰ কাৰণে 63, SCৰ কাৰণে 62, ফিমেলৰ কাৰণে 60, ST হিলৰ কাৰণে 60 ফৰ মেল কেণ্ডিডেট এণ্ড ফৰ ফিমেল কেণ্ডিডেট 56, ST প্লেনৰ কাৰণে মেলৰ কাৰণে 55 এণ্ড ফিমেলৰ কাৰণে 52। এইটো আনআৰ্মড ব্ৰাঞ্চৰ কাৰণে হয় কাট অফটো। আৰু যোনটো এক্সপেক্টেড কাট অফ ফৰ আৰ্মড ব্ৰাঞ্চ সেইটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মেলৰ 65, ফিমেলৰ 62, OBC MOBC মেলৰ কাৰণে 62, ফিমেলৰ কাৰণে 59, SCৰ কাৰণে আপোনাৰ মেলৰ কাৰণে 60, ফিমেলৰ কাৰণে 57, ST হিলৰ কাৰণে আপোনাৰ মেলৰ 57 এণ্ড ফিমেলৰ 54, ST প্লেন মেলৰ কাৰণে 52 এণ্ড ফিমেলৰ কাৰণে 50। এইটো আমি এক্সপেক্টেড কাট অফ ডিসকাস কৰিছোঁ। +-3 কৰি ল'ব আপুনি যদি ইয়াৰ আশে পাশে আছে, যেনে যদি আনৰিজাৰ্ভ কেটেগৰীত আছে আপুনি আৰু আপোনাৰ যদি 62 বা 63 আহি আছে, তেনেহ'লে আপুনি নিজৰ নেক্সট যোনটো ফেজ আছে উইচ ইজ ফিজিকেল, সেইটোৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব। এক্সপেক্টেড ফাইনেল মেৰিট কাট অফ মানে আপোনাৰ যোনটো ফাইনেল মেৰিট লিষ্ট আহিব সেইটোৰ কাট অফটো কেনেকৈ ওলাব আৰু আপুনি সেইটো কাট অফত থাকিবনে নাই সেইটো আমি ডিসকাস কৰি লওঁ। আমি জানো যে এইবাৰ 150 নম্বৰৰ কৰি আছে সিহঁতে ফাইনেল মেৰিট লিষ্টটো। যোৱাবাৰ 175 নম্বৰৰ আছিলে। ৰিটেন টেষ্ট 100 নম্বৰৰ এণ্ড ফিজিকেল এফিচিয়েন্সি টেষ্ট আপোনাৰ 40 মাৰ্কছ। NCC যাৰ তাত চাৰ্টিফিকেট থাকিব ইহঁতে 5 নম্বৰ পাব আৰু অৰেল ভাইভা আপোনাৰ হ'ব 5 নম্বৰৰ। টোটাল 150 মাৰ্কছৰ আপোনাৰ টোটাল যোনটো ফাইনেল মেৰিট লিষ্ট থাকিব সেইটো। আমি জানো যে সেকেন্ড ফেজ ৰানিং হয়। তো মেলৰ কাৰণে আপোনাৰ ৰানিং 1600 মিটাৰ আছে, যাৰ কাৰণে আপোনাক 450 ছেকেণ্ডৰ ভিতৰত মাৰিব লাগিব আৰু সেইটোৰ কাৰণে আপুনি 10 নম্বৰ পাব উইচ ইজ মিনিমাম। আপোনাক কোৱালিফাই কৰিবলৈ হ'লে 450 ছেকেণ্ডৰ ভিতৰত আপোনাক 1600 মিটাৰ কমপ্লিট কৰিব লাগিব আৰু তাৰ কাৰণে আপুনি জাষ্ট 10 মাৰ্কছ পাব। আর আপনি যদি 410 সেকেন্ড লৈ আছে দেন 11.2 মার্কস। সেম এনেকৈ মার্কস ডিস্ট্রিবিউট কৰি দিয়া হৈছে। আপনি যদি
300 সেকেন্ড বা তাতকে অলপমান কম লয় দেন ম্যাক্সিমাম মার্কস আপুনি পাব উইচ ইজ 20 মার্কস। আর তাৰপিছত আপোনাৰ লং জাম্পো হ'ব। যদি আপুনি লং জাম্পত 3 চান্স দিয়া হ'ব আপোনাক আৰু যদি আপুনি 335 সেন্টিমিটার মাৰি দিয়ে দেন 10 মার্কস পাব আপুনি। আৰু যদি সবতকে বেছি 500 সেন্টিমিটার বা তাতকে বেছি মাৰে আপুনি ম্যাক্সিমাম মার্কস উইচ ইজ 20 মার্কস থাকে হেতু পাব আপুনি। সেম ফিমেলৰ কাৰণেও থাকিব ৰানিং এণ্ড লং জাম্প বাট অলপমান কমাই থাকে। ফিমেলৰ ৰানিঙৰ কাৰণে আপোনাৰ জাষ্ট 800 মিটাৰ ৰানিং আছে আৰু আপুনি যদি সবতকে কম সেকেন্ডত মাৰে মানে 160 সেকেন্ড বা তাতকে কম লয় দেন 20 মার্কস পাব আপুনি। আৰু যদি আপুনি কোৱালিফাই জাষ্ট কৰে উইচ ইজ 240 সেকেন্ড মিনিমাম কোৱালিফাইং আপোনাৰ সেকেন্ড হয় হেতুত আপুনি 10 নম্বৰহে পাব। আৰু তাৰপিছত আপোনাৰ লং জাম্প আছে ফিমেলৰ কাৰণে 244 সেন্টিমিটাৰ মাৰিব লাগিব আপোনাক। 244 সেন্টিমিটাৰ 3 চান্স পাব আপুনি মাৰিবলৈ আৰু 244 সেন্টিমিটাৰ মাৰিলে আপুনি 10 নম্বৰ পাব। 289 সেন্টিমিটাৰ মাৰিলে 11.8 মার্কস পাব। 319 সেন্টিমিটার মারিলে 13.6 মার্কস আর আপনি যদি 389 ইয়া তাতকে বেশি সেন্টিমিটারতকে মারে দেন 20 মার্কস পাব আপনি। তাৰপিছত যাৰ তাত সার্টিফিকেট আছে এনসিসিৰ ইহঁতে 5 নম্বৰ এক্সট্রা পাব। সি সার্টিফিকেট থাকিলে আপনি 5 নম্বৰ পাব। এনসিসিৰ বি সার্টিফিকেট থাকিলে 3 নম্বৰ আৰু এনসিসিৰ এ সার্টিফিকেট থাকিলে 2 নম্বৰ পাব। তাৰপিছত আপুনি 5 মার্কসৰ আপোনাৰ হ'ব ভাইভা আৰু এই ভাইভাৰ কাৰণে আপোনাক 2 গুণ মানুহ মানে ক্যান্ডিডেটস বেছি কল কৰা হ'ব মানে 195 ক্যান্ডিডেট ইনটু 2 কৰিলে আমাৰ ওলায় 390 মানে টোটাল 390 ক্যান্ডিডেটক মাতা হ'ব আপোনাৰ ফাইনেল ভাইভাৰ কাৰণে। তাৰপিছত আপোনাৰ মেৰিট লিষ্ট ওলাই দিয়া হ'ব আৰু সেই মেৰিট লিষ্টটোত কিমান নম্বৰ হ'ব লাগিব আমি এক্সপেক্ট কৰিছোঁ। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মেলৰ 105 ইয়া তাতকে বেছি হ'ব লাগিব, ফিমেল 100+, OBC MOBC মেলৰ 100+, ফিমেল 98+, SC for male candidate 97+, female 95+, ST Hill মেলৰ কাৰণে 95+ এণ্ড ফিমেলৰ কাৰণে 91+ হ'ব লাগিব। ST প্লেন ফৰ মেল কেণ্ডিডেট 90+ হ'ব লাগিব ফাইনেল মেৰিট লিষ্টত আৰু ফিমেলৰ কাৰণে 87+ মাৰ্কস হ'ব লাগিব। ধন্যবাদ ভিডিঅ'টো পুৰা শেষলৈকে চাবলৈ। আপুনি যদি আমাৰ ভিডিঅ'টো ভাল পাইছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নিজৰ মাৰ্কসবিলাক আপুনি কমেণ্টত আমাক জনাব পাৰে, আমি নিশ্চয় তাতে ৰিপ্লাই দিম। ধন্যবাদ।